আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ ১৭খন আসনেৰে একক বৃহৎ দল, ইউপিপিএলৰ ১২খন, বিজেপিৰ ৯খন আসন লাভ। পেৰিছ চুক্তি বহুপক্ষীয় জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াৰ উল্লেখনীয় পদক্ষেপ বুলি পেৰিছ জলবায়ু চুক্তিৰ ৫ম বাৰ্ষিকী উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। কৃষি খণ্ডৰ সমৃদ্ধিৰ হকে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ প্ৰকাশ। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৮৯% বৃদ্ধি আৰু অসমত প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱাৰ সৈতে জড়িত ৬৮ লাখ লোকক কোভিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা। এতিয়া শুনক বিতং বাতৰি। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ বিটিচিৰ ৪০খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত কোনো এটা দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰিলে। যোৱা নিশা ঘোষিত ফলাফল অনুসৰি বিপিএফ দলে ১৭খন আসন লাভ কৰি একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে। ইউপিপিএলে ১২খন, বিজেপিয়ে ৯খন আৰু কংগ্ৰেছ, এআইইউডিএফ আৰু গণ সুৰক্ষা পাৰ্টীয়ে এখনকৈ আসন লাভ কৰিছে। নিৰ্বাচনত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ককলাবাৰী আৰু গয়বাৰী দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি দুটাতে বিজয় সাব্যস্ত কৰিছে। ইউপিপিএলৰ পৰা প্ৰাক্তন এনডিএফবি নেতা গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ডত আৰু ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেংগাই চিৰাংদুৱাৰ সমষ্টিত জয়লাভ কৰিছে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কচুগাঁও সমষ্টিত তেওঁ ইউপিপিএলৰ উকিল মুছাহাৰীৰ হাতত পৰাজয় বৰণ কৰে। তেওঁ দেৱৰগাঁও সমষ্টিত বিজয়ী হয়। নিৰ্বাচনৰ ফলাফল অনুসৰি পৰিষদৰ ৪খন জিলাৰ ভিতৰত ওদালগুৰিৰ 10টা সমষ্টিৰ 5টা ইউপিপিএলে, 4টা ভাৰতীয় জনতা পাৰ্টীয়ে আৰু এটা সমষ্টি বিপিএফ দলে দখল কৰিবলৈ সমৰ্থ হয়। বাক্সা জিলাৰ মুঠ 11টা সমষ্টিৰ ভিতৰত ইউপিপিএলে 5খন, বিজেপিয়ে 3খন, বিপিএফে 2খন আৰু গণ সুৰক্ষা পাৰ্টীয়ে 1খন আসন লাভ কৰিছে। চিৰাং জিলাৰ 7টা সমষ্টিৰ বিপিএফে 5খন আৰু ইউপিপিএল আৰু বিজেপিয়ে এখনকৈ আসন লাভ কৰিছে। আনহাতে কোকৰাঝাৰ জিলাৰ 12টা সমষ্টিৰ ভিতৰত বিপিএফ দলে 9খন আৰু ইউপিপিএল, বিজেপি আৰু কংগ্ৰেছ দলে এখনকৈ আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত ২০১৫ চনৰ পেৰিছ চুক্তিত নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাই নহয়, বৰঞ্চ এই লক্ষ্যতকৈ ভালেখিনি আগবাঢ়ি গৈছে। ৰাষ্ট্ৰসংঘ, ব্ৰিটেইন আৰু ফ্ৰান্সে যুটীয়াভাৱে আয়োজন কৰা জলবায়ু শীৰ্ষ সন্মিলন ২০২০ত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যুৱক যুৱতী আৰু ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে লাভ কৰা সাফল্যৰ পৰ্যালোচনা হ'ব লাগে। ভাৰতে সৌৰ শক্তি উৎপাদনৰ ক্ষমতা ২০১৪ চনৰ ২.63 গিগাৱাটৰ পৰা সম্প্ৰতি প্ৰায় ৩৬ গিগাৱাটলৈ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সৌৰ জোঁট আৰু বিপৰ্যয় প্ৰতিৰোধী আন্তঃগাঁথনি জোঁটৰ লেখীয়া ঐতিহাসিক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ২০৪৭ চনত স্বাধীনতা লাভৰ শতবৰ্ষত নিজৰ লক্ষ্য অতিক্ৰম কৰি আশা কৰাতকৈ অধিক উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হ'ব। তেওঁ কয় যে ভাৰতে দেশৰ বনাঞ্চলৰ পৰিসীমাৰ সম্প্ৰসাৰণ ঘটাইছে আৰু নিজৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰিছে। তেওঁ লগতে এই কথাও কয় যে ভাৰত ইতিমধ্যে বিশ্বৰ চতুৰ্থ সৰ্বাধিক নৱীকৰণযোগ্য শক্তি উৎপাদন কৰা দেশৰূপে পৰিগণিত হৈছে আৰু দেশে ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে চৰকাৰে কৃষকসকলৰ সৰ্বাত্মক উন্নয়ন সুনিশ্চিত কৰাৰ লগতে দেশৰ কৃষি খণ্ডৰ সমৃদ্ধিৰ হকে সম্ভৱপৰ সকলো ধৰণৰ পদক্ষেপ লৈছে। কালি 10ম জ্ঞান বিনিময় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে দেশৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে সূচনা কৰা সংস্কাৰ প্ৰক্ৰিয়াৰ উপকাৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰে খেতিয়কসকললৈ উপযোগী তথ্য যোগান ধৰাৰ উদ্দেশ্যে তথ্য প্ৰযুক্তি খণ্ডৰ অত্যাধুনিক সঁজুলি ব্যৱহাৰ কৰিবলৈ লৈছে বুলিও শ্ৰী টোমৰে প্ৰকাশ কৰে। দেশৰ খেতিয়কসকলৰ তথ্য ভাণ্ডাৰ গঢ়ি তোলা বিষয় সন্দৰ্ভত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে খেতিয়কসকলক ভূমি স্বাস্থ্য, বানপানীৰ আগতীয়া বতৰা আৰু কৃষিভূমিৰ ভূমিলেখাৰ তদাৰকৰ বাবে এই ভাণ্ডাৰ ব্যৱহাৰ কৰা হ'ব। তেওঁ কয় যে চৰকাৰে কৃষি কাৰ্যক লাভদায়ক কৰি তুলিবলৈ বিচাৰিছে যাতে খেতিয়কসকলৰ বাবে লাভ নিশ্চিত কৰিব পৰা যায়। শ্ৰী টোমৰে কয় যে কৃষিখণ্ড লাভদায়ক হৈ উঠিলেহে নতুন প্ৰজন্ম ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব। ৰাজ্যত ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াৰ অহা 15 ডিচেম্বৰত অন্ত পৰিব। এই সন্দৰ্ভত অসমৰ মুখ্য নিৰ্বাচন বিষয়া নীতিন খাৰে কালি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।
বৈঠকত উপায়ুক্ত বিশ্বজিৎ পেগুৱে মুখ্য নিৰ্বাচন বিষয়াগৰাকীক জিলাখনত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কাম কাজৰ বিষয়ে বিতংভাৱে অৱগত কৰে। কোনো নাগৰিকে ভোটাৰ তালিকাত নাম পঞ্জীয়ন, ভোটদান কেন্দ্ৰ সালসলনি, শুধৰণি বা নাম কৰ্তন কৰিবলৈ আহিলে তেনে ব্যক্তিক নিষ্ঠা সহকাৰে প্ৰয়োজনীয় সেৱা আগবঢ়াবলৈ মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে ভোটাৰ তালিকা সংশোধনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায়। বিশেষকৈ যুৱ প্ৰজন্মৰ ভোটাৰসকলক এই ক্ষেত্ৰত সহায় কৰিবলৈ শ্ৰীখাৰেই সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। উল্লেখযোগ্য যে কোনো অৰ্হতা সম্পন্ন ব্যক্তিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত কোনো দাবী অথবা আপত্তি থাকিলে অথবা কোনো শুধৰণি বা একেটা সমষ্টিৰ ভিতৰত নাম স্থানান্তৰ কৰিবলৈ বিচাৰিলে নিৰ্দিষ্ট প্ৰপত্ৰ যোগে অহা 15 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। যোৱা 22 নৱেম্বৰত অনুষ্ঠিত অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। ৬২,০০০ৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত ৩,১৬২গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে বুলি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৫৯৭টা উপ পৰিদৰ্শক পদৰ বাবে যোৱা ২০ ছেপ্টেম্বৰতে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা বাবে ৰাজ্য চৰকাৰে সেই পৰীক্ষা বাতিল কৰিছিল। ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি কোম্পানী চিমেন্সৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনত যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত প্ৰতিষ্ঠানটোৰ সঞ্চালকে অসমত বিভিন্ন ক্ষেত্ৰত যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ বাবে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ লেবৰেটৰীৰ আন্তঃগাঁথনি বিকশাই তোলাত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ৰাজ্যখনত দক্ষতা বিকাশৰ বাবে বিভিন্ন ঠাইত গোট গঠন কৰা হ'ব বুলিও কোম্পানীটোৱে প্ৰতিশ্ৰুতি দিছে। ৰাজ্যৰ ৫৩৯গৰাকী মীন পালকক কালি ৩ কোটি ১০ লাখ টকাৰ কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হয়। মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি আনুষ্ঠানিকভাৱে এই কাৰ্ড বিতৰণ কৰি মীন খণ্ডৰ গুৰুত্ব উপলব্ধি কৰি ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ হিতাধিকাৰীসকললৈ অনুৰোধ জনায়। ফিছ ফেডৰ উত্তৰণ সাধন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে মীন খণ্ডৰ লোক অধিক লাভৱান হ'ব পাৰিব। তেওঁ গুৱাহাটীৰ ৰূপনগৰত ফিছ ফেডৰ পুনৰ নিৰ্মিত কাৰ্যালয় ভৱন এটা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা মহানগৰীৰ লোকে www.fishfedassam.org সেৱাৰ জৰিয়তে সুলভ মূল্যত ঘৰতে ফিছফেডৰ মাছ লাভ কৰিব পাৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। অসমত কালিৰ দিনটোত কোভিড সংক্ৰমণৰ হাৰ 0.69% হৈছেগৈ। কালি ২১,৮৯৪জন লোকৰ নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰ ভিতৰত ১৫২ জনৰ এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ ৰাজ্যখনত চিকিৎসাধীন লোকৰ সংখ্যা ৩,৫২৭লৈ বৃদ্ধি পাইছে। আনহাতে কালি ১১৮ জন লোকক সুস্থ হোৱাৰ বাবে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। সেই অনুসাৰে ৰাজ্যখনত আৰোগ্যৰ হাৰ ৯৭.৮৯% হৈছেগৈ। সম্প্ৰতি মুঠ আক্ৰান্তৰ ১.৬৪% লোক চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু ঘটা নাই। দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ প্ৰায় ৯৪.৮৯%লৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৩৩,৪৯৪ জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াৰ লগে লগে সুস্থ হৈ উঠা ৰোগীৰ মুঠ সংখ্যাই ৯৩,২৪,০০০ অতিক্ৰম কৰিছে। দেশত সম্প্ৰতি মুঠ আক্ৰান্তৰ ৩.৬৬% লোক চিকিৎসাধীন হৈ আছে। সেই অনুসৰি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৩,৫৯,৮১৯ হৈছেগৈ। ইফালে বিগত ২৪ ঘণ্টাত ৩০,০০০তকৈও অধিক লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হয়। ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা ৯৮,২৬,০০০লৈ বৃদ্ধি পালে। দেশত সম্প্ৰতি মৃত্যুৰ হাৰ ১.৪৫%লৈ অৱনমিত হৈছে। যোৱা ২৪ ঘণ্টাত এই ৰোগত আক্ৰান্ত হৈ ৪৪২ জন লোকৰ মৃত্যু ঘটাত দেশত ইতিমধ্যে প্ৰাণহানি হোৱা লোকৰ সংখ্যা ১,৪২,৬২৮লৈ বৃদ্ধি পালে। অসমত প্ৰথম পৰ্যায়ত ৬৮ লাখ লোকক কোভিড-19ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱাৰ সৈতে জড়িত লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ চিটাকৰণৰ যুটীয়া সঞ্চালক ডাঃ বিনীতা গোস্বামী আৰু ৰাজ্যিক কোল্ড চেইন বিষয়া বিমান কুসুম চৌধুৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে প্ৰথম পৰ্যায়ত প্ৰায় ৭০ লাখ প্ৰতিষেধকৰ বাবে ইতিমধ্যে আবেদন কৰা হৈছে। দ্বিতীয় পৰ্যায়ত কোভিড বিৰোধী যুঁজত সন্মুখৰ পৰা ভাগ লোৱা লোকসকলক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব।
তৃতীয় পৰ্যায়ত বয়োজ্যেষ্ঠ আৰু বিভিন্ন ৰোগত আক্ৰান্তসকলক আৰু তাৰ পাছত সকলোকে বিনামূলীয়াকৈ চৰকাৰী প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি সমল ব্যক্তি দুগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে ৰাজ্যখনত ৩০,০০০টা স্থানত প্ৰতিষেধক প্ৰদানৰ দিহা কৰা হ'ব। আনহাতে প্ৰতিষেধক প্ৰদানৰ পূৰ্বে এই সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰো দিহা কৰা হ'ব বুলি তেওঁলোকে প্ৰকাশ কৰে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত কাইলৈৰ পৰা টিটেনাছ প্লাছ টিকাকৰণ অভিযান আৰম্ভ হ'ব। এই প্ৰতিষেধক 10ৰ পৰা 11 বছৰ আৰু 16ৰ পৰা 17 বছৰ বয়সৰ সকলো শিশুকে প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে এই অভিযান কাইলৈৰ পৰা 3 সপ্তাহৰ বাবে চলিব। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে যে চলিত খাৰিফ বিপণন বতৰত দেশৰ প্ৰায় 40,53,000 ধান খেতিৰ কৃষক উপকৃত হৈছে। ন্যূনতম সমৰ্থন মূল্যৰ আধাৰত কৃষকসকলে 70,000 কোটি টকাতকৈও অধিক পৰিমাণৰ লাভ অৰ্জন কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থন মূল্যত খাৰিফ শস্যৰ ক্ৰয় অব্যাহত ৰাখিছে। মন্ত্ৰালয়ে লগতে কয় যে পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু, চণ্ডীগড়, জম্মু কাশ্মীৰ, কেৰালা, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু বিহাৰত চৰকাৰী ক্ৰয় ব্যৱস্থা সুচাৰুৰূপে চলি আছে। সৰ্বমুঠ 372 লাখ টন চৰকাৰী ক্ৰয়ৰ ভিতৰত 202 লাখ টনতকৈও অধিক শস্য পাঞ্জাবৰ পৰাই ক্ৰয় কৰা হৈছে আৰু ই সমগ্ৰ দেশৰ মুঠ ক্ৰয়ৰ 54.45%। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে প্ৰণীতা দেৱীয়ে। বিটিচি নিৰ্বাচনৰ ফলাফল সংক্ৰান্তীয় বাতৰিক দৈনিক অসম কাকতে তুমুল যুঁজ BPF UPPLৰ, অসমীয়া প্ৰতিদিন কাকতে কঠিন যুদ্ধত হাগ্ৰামাৰ চমক বিটিচিত ওলমা পৰিষদ, নিয়মীয়া বাৰ্তা কাকতে বিটিচিত বিজেপি প্ৰমোদৰ চমৎকাৰ, আমাৰ অসম কাকতে হাৰি নগল হাগ্ৰামা, দৈনিক জনমভূমি কাকতে বিটিচিত হাগ্ৰামাই শীৰ্ষত, অসমীয়া খবৰ কাকতে বিটিচিত প্ৰমোদ বিজেপিৰ পৰিষদ, দৈনিক অগ্ৰদূত কাকতে একক সংখ্যাগৰিষ্ঠতা নাপালে কোনেও শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। বাতৰিটোক দ্য চেণ্টিনেল আৰু দি আছাম ট্ৰিবিউন কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। কা বাতিলৰ দাবীত পুনৰ প্ৰতিবাদী কাৰ্যসূচী, কা আন্দোলনৰ পঞ্চশ্বহীদক সশ্ৰদ্ধ সোঁৱৰণ, কা বিৰোধী আন্দোলনৰ এবছৰ সম্পূৰ্ণ, ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। জয়পুৰ সংৰক্ষিত বনাঞ্চলত 2টা হাতীৰ মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে বিশেষজ্ঞৰ দল প্ৰেৰণৰ বাতৰিটোক দি চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল অসম আৰক্ষীৰ SI পৰীক্ষাৰ ফলাফল ঘোষণা, 597টা পদৰ বিপৰীতে 3,162 গৰাকী উত্তীৰ্ণ, আমেৰিকাত ফাইজাৰ ভেকচিনৰ ড'জ প্ৰদানত অনুমতি, ৰাজ্যত হাজাৰৰ সীমা চেৰাই গ'ল কৰোনা মৃত্যুৱে, 7ম দিনত কৃষক আন্দোলন ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা। ধন্যবাদ প্ৰণীতা দেৱী। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে কয় যে চৰকাৰে বৰ্তমান চিকিৎসা সেৱাৰ মান উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ লেডী হাৰ্ডিং চিকিৎসা মহাবিদ্যালয়ৰ সমাৱৰ্তনত ডিজিটেল ব্যৱস্থাৰে দিয়া ভাষণত তেওঁ আৰু কয় যে মহামাৰীৰ ক্ষেত্ৰত উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়াবলৈ হ'লে চিকিৎসা বিষয়ক শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰিব লাগিব। তেওঁ বিদ্যাৰ্থীসকলক উদ্দেশ্যি কয় যে দেশত উচ্চ মান বিশিষ্ট চিকিৎসা সেৱা আগবঢ়াবলৈ হ'লে চিকিৎসক তথা বিশেষজ্ঞসকলে তেওঁলোকৰ শিক্ষাৰ মান বৃদ্ধি কৰাৰ প্ৰয়োজন। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বিটিচি পৰিষদীয় নিৰ্বাচনত BPF 17খন আসনেৰে একক বৃহৎ দল, UPPLৰ 12খন, বিজেপিৰ 9খন আসন লাভ, পেৰিছ চুক্তি বহুপক্ষীয় জলবায়ু পৰিৱৰ্তন প্ৰক্ৰিয়াৰ উল্লেখনীয় পদক্ষেপ বুলি পেৰিছ জলবায়ু চুক্তিৰ 5ম বাৰ্ষিকী উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ, কৃষি খণ্ডৰ সমৃদ্ধিৰ হকে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ প্ৰকাশ, অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.89% বৃদ্ধি আৰু অসমত প্ৰথম পৰ্যায়ত স্বাস্থ্য সেৱাৰ সৈতে জড়িত 68 লাখ লোকক কোভিড-19ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।